নগাঁও জিলাৰ ৰহাৰ 12 বছৰীয়া পিংকি দাসৰ নিৰুদ্দেশৰ ঘটনাৰ এক নতুন ৰূপ লাভ কৰিছে। মৃত বুলি চিনাক্ত কৰা কিশোৰীগৰাকী আজি ৰহাৰ এজন দেউতাক আৰু চিনাকি যুৱকলৈ পিংকি দাসে ফোনৰ জৰিয়তে যোগাযোগ কৰাত চন্দন ডেকাৰজা নামৰ যুৱকজনে আচৰিত হৈ ৰহা আৰক্ষী চকীত খবৰ দিয়াত ৰহা আৰক্ষীয়ে গুৱাহাটীৰ গড়চুকৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰি নগাঁৱলৈ লৈ আহে। এতিয়া প্ৰশ্ন হয়, মৃত কিশোৰীগৰাকী কোন হয়? তেওঁৰ পৌৰ কিশোৰী এক ৰহস্যৰ আৱৰ্ত। আহক আমি ঘটনাটোৰ বিষয়ে ৰাইজে কি কয় শুনো আহক। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। খানা থকাৰ পিছত ফোনটো আজি নিব আহিছোঁ। নিব আহি তাই মানে ফোন এটা মোৰ ফোনটো অফ আছিলে, অন কৰি দিছোঁ। তাই আননোন নম্বৰ এটা ফোন আহিছে। ফোন আহিছে এনে বোলে মোকৰ ছোৱালীজনীয়ে কৈছে, মনমোহন দা জেকে কৈছে। মনমোহন দা সঁচাই তুমি মনমোহন দা ছোৱালী হয়নে? হয় বুলি কৈছে। তাৰপিছত তোমাৰ ঘৰ কৈছে এনে খাই কাৰণে কিবা এটা কৈছিলে। তাৰপিছত মই বোলো তুমি ক'ত আছা এতিয়া? ওচৰত কৈছে মই এনেকৈ গুৱাহাটীত আহিছিলোঁ। মই বোলে ঘৰৰ পৰা গুচি আহিলোঁ ঘৰত নোকোৱাকৈ। তাৰপিছত এতিয়া গুৱাহাটীত কোন জেগাত আছে মই এড্ৰেছ সুধিছোঁ। বোলো সি কৈছে এনেকৈ কিবা এটা জেগাত আছিলে, মই পাহৰিলোঁ বাৰু। তাৰপিছত লিখি কৰিছে ছাৰহঁতে কোন জেগাত আছিলে। সেয়াও কৈ সুধি কৰি মই ছাৰহঁতক জনালোঁ। ছাৰহঁতে ইনভেষ্টিগেশ্যন কৰি পেলাই গ'ল আৰু ছাৰহঁতে লৈ আহিলে। হয়, 11 জুন তাৰিখে ৰহাৰ কিশোৰী 6মান শ্ৰেণীত পঢ়ি থকা এগৰাকী কিশোৰী নিৰুদ্দেশ হৈছিল। 12 তাৰিখে তেওঁলোকে ৰহা থানাত আজাহাৰ দাখিল কৰিছিল। তাৰ অনুপাতে যোৱা 16 তাৰিখে নগাঁও ডিফলু শিৱ মন্দিৰ প্ৰাংগণত এটা মৃতদেহ উদ্ধাৰ হৈছিল। সেই মৃতদেহটো প্ৰশাসনে যেতিয়া নেকি খবৰ দিছিলে, খবৰ দিওঁতে ৰহাৰ যি পিংকি দাস নামৰ কিশোৰীগৰাকী নাইকিয়া হৈছিল, তেওঁলোকৰ মাক দেউতাকক খবৰ দিছিলে। সেই মাক দেউতাকে তাত গৈ তেওঁলোকে দেখিছিলে যে মাক দেউতাকে আজি এসপ্তাহ ধৰি নিজৰ সন্তানটো নাইকিয়া হৈ আছিল। সেই দুখৰ মৰ্মবেদনাত তেওঁলোকে ভাগি পৰিছিল। তেনে অৱস্থাত গৈ তেওঁলোকক পাইছিল। তেতিয়া তেওঁলোকক কৈছিল যে এইটো আমাৰ হয় বুলি কৈছিলে। কিন্তু এটা ৰহস্যজনক কথা, এতিয়া আমি সংবাদ মাধ্যমৰ যোগেদি জানিব পৰা মতে যে পিংকি দাস জীৱিত অৱস্থাত আছে। গুৱাহাটী গড়চুকৰ ঘটনাত তেওঁক উদ্ধাৰ হৈছে বুলি আমি জানিব পাৰিছোঁ। এটা যে ৰহস্যজনক ঘটনা যে এতিয়া যে যিগৰাকী মৃতদেহ আছিলে তেওঁ কোন আছিলে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি যেতিয়া নেকি আমি প্ৰতিবাদ কৰিছিলোঁ, সেই প্ৰতিবাদ কৰাৰ কাৰণে আৰক্ষী প্ৰশাসনে ক্ষিপ্ৰতাৰে লৈছিলে। আজি এই ক্ষিপ্ৰতাৰে লোৱাৰ কাৰণে আজি পিংকি দাস আৰু আমাৰ মাজলৈ ঘূৰি আহিছে। আমি ৰাইজৰ পক্ষত আছোঁ আৰু এই মৃতগৰাকীৰ কাৰণে আমি পুনৰ আন্দোলন কৰিবলৈ আমি আপোনালোকৰ মাধ্যমৰ আগত সকীয়াই দিলোঁ। কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈছে, সেইগৰাকী কোন আছিল? সেইগৰাকী এতিয়াও আমি চিনাক্ত কৰিব পৰা নাই। সেইটো কাম প্ৰশাসনৰ কাম। গতিকে আৰক্ষী প্ৰশাসনে তেওঁলোকে ক্ষিপ্ৰতাৰে লাগক, যেনেকৈ পিংকি দাসৰ ক্ষেত্ৰত লাগিছে তেওঁলোকেও সেই তেনেকৈ ক্ষিপ্ৰতাৰে লাগিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি দাবী জনালোঁ।